ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি জলমগ্ন চাৰিওদিশ বানৰ কবলত পৰিছে কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান কি মানুহ কি জীৱ-জন্তু খাদ্য আৰু আশ্ৰয় বিচাৰি চৌদিশে কেৱল হাহাকাৰ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ প্ৰতিখন নদ-নদী ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ প্ৰধান নদীসমূহে লৈছে ভয়াৱহ ৰূপ জীৱন জীৱিকাৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি উটি গৈছে পশুধন হেৰুৱাইছে মৰমৰ ঘৰখন মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত সমান্তৰালকৈ বানৰ কবলত পৰি হাহাকাৰ কৰিছে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বন্য জীৱ-জন্তু এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিস্তীৰ্ণ এলেকা বৰ্তমান পানীৰ তলত বানৰ কবলত দিক বিদিক হেৰুৱাই জেনিয়ে তেনিয়ে ঢাপলি মেলিছে বন্যজন্তুৱে এই পৰিস্থিতিত এটা গড়ৰ পোৱালিকে ধৰি 4টা বন্যজন্তুৰ মৃত্যু হৈছে কাজিৰঙাৰ বানত উদ্ধাৰ কৰা হৈছে 24টা বনৰীয়া জন্তু শেহতীয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত 223টা বন শিবিৰৰ ভিতৰত প্লাবিত হৈছে 165টা বন শিবিৰ এলেকা ইফালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্যজন্তু যাতে যান-বাহনৰ খুন্দাত আহত নহয় তাৰ বাবেও হস্তক্ষেপ হৈ পৰিছে বন আৰক্ষী আৰু পৰিবহণ বিভাগ তাৰ পৰা আমি 8টামান কেম্পৰ আমি এভাকুৱেশ্যন কৰিবলগীয়া হৈ গ'ল আমি কৰি দিয়া হ'ল আৰু আমি এবাৰ নেশ্যনেল হাইৱেত আমাৰ পেট্ৰলিং ডিউটি আৰু আমাৰ ভেহিকেল স্পীড ৰেগুলেশ্যনৰ ডিউটি অলপ ষ্ট্ৰেংথেন কৰা হৈছে আমাৰ আসাম পুলিচৰ ছাপোৰ্টৰ লগত এবাৰ আমি নতুনকৈ বুলি নহয় আগত এইটো ট্ৰাই কৰা হৈছিল তেনেকুৱা ছিষ্টেমত আমি গাড়ী যিমানো গাড়ী আহে আমি পাইলটিং কৰি লগতে স্পীড লিমিটৰ ভিতৰতে তেওঁলোকক নেক্সট লোকেশ্যনত আমি ড্ৰপ কৰি তেনেকৈ ছিষ্টেম কৰা হৈছে এতিয়া আমাৰ এতিয়ালৈকে 24 এনিমেলছ ৰেস্কিউ হৈছে তাৰ ভিতৰত 4টা এইটো মেইনলি ড্ৰাউনিং ৰিলেটেড কেছ হয় 4টা মৰ্টেলিটি হৈছে এয়া কাজিৰঙাৰ বিলাসী অতিথিশালা বৰগছৰ দৃশ্য মূল প্ৰৱেশদ্বাৰত এবুকু পানী নাৱেৰে পৰ্যটকক সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছে বৰগছ কৰ্তৃপক্ষই ৰাস্তাৰ পৰা আমাৰ নিজৰ মেচিন নাও আছে মেচিন নাওৰ যোগেদি আমি আনো এতিয়া এই কেইদিনত কেনেকৈ ধৰণে তেওঁলোকক অনা হ'ব আমাৰ বুকিং আছে আৰু তেওঁলোকক জনোৱা হৈছে যে তেওঁলোকে এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে যিখিনি হয়তো তেওঁলোকে লাইক মানে বানপানীৰ কাৰণে অলপ ভয় কৰে তেওঁলোকে কেঞ্চেল কৰিছে আৰু যিখিনি তেওঁলোকে জানে যে একো নহয় বুলি মানে তেওঁলোকক আমি নাও দি মেইন ৰাস্তাৰ পৰা আনি কিনে আমাৰ ৰিজৰ্টলৈ অনা একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে পবিতৰা অভয়াৰণ্যতো অভয়াৰণ্যখনৰ 80% অঞ্চল এতিয়া পানীৰ তলত জলমগ্ন এই স্থান আছিল এশিঙীয়া গড়ৰ বিচৰণ ভূমি বৰ্তমানলৈকে বন্যপ্ৰাণীসমূহৰ খাদ্যৰ অভাৱ হোৱা নাই যদিও খুব কম দিনৰ ভিতৰতেই খাদ্যৰ অভাৱত পৰিব বন্যপ্ৰাণীসমূহ ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল ৰাতি আৰু এটা দিনৰ ভিতৰতে পবিতৰা অভয়াৰণ্যৰ পৰা 80% অঞ্চল ইতিমধ্যে পানীত বুৰ গৈছে আৰু পবিতৰা অভয়াৰণ্যৰ যিখিনি জীৱ-জন্তু মূলতঃ গড় সম্ভৱতঃ আমি ভিতৰত এতিয়াও প্ৰৱেশ কৰিব পৰা নাই পবিতৰা কৰ্মচাৰীসকলে নিশ্চয় প্ৰৱেশ কৰিছে যাৰ যিকেইটা হাইলেণ্ড আছে সেই হাইলেণ্ড কেইটাত হয়তো গড় গাহৰি মহ আজি এতিয়া একেলগে অৱস্থান কৰিছে আৰু আমি দাঁতি কাষৰীয়া মানুহ হিচাপে জানো যে পবিতৰাত যিমানখিনি গড় গাহৰি বা মহ আছে তাৰ অনুপাতে কিন্তু ভিতৰত হাইলেণ্ডৰ সংখ্যা তেনেই তাকৰ গতিকে গড় গাহৰি আৰু মহখিনি নিশ্চিতভাৱে এতিয়া নিৰাপদ আশ্ৰয়ৰ অভাৱত ভুগিছে আৰু যোৱাকালিৰ পৰা যিহেতু বান পবিতৰাত দ্ৰুতগতিত তাৰ লেভেলটো ওপৰলৈ বাঢ়ি আহিছে গতিকে আহাৰৰ অভাৱতো পৰিব আৰু ইফালে পবিতৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ সদৌ অসম ছাত্ৰ সন্থাৰ এটি দল উপস্থিত হৈছিল পবিতৰাত উপস্থিত হোৱাৰ পাছত বান পৰিস্থিতিৰ সমান্তৰালকৈ বন বিভাগৰ পুতৌ লগা ব্যৱস্থা দেখি চৰকাৰলৈ তেওঁলোকৰ আহ্বান আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ এটি দল পবিতৰা অভয়াৰণ্যলৈ আহোঁ ইয়াত বান পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে এক বিভীষিকাময় পৰিৱেশ গোটেই পবিতৰা অভয়াৰণ্য বানপানীৰ তলত আছে
ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ ৰাজ্যখনত বানপানীত এবাৰ এতিয়ালৈকে ৩৮ জনৰো অধিক লোকৰ মৃত্যু হৈছে ৬ লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে পবিতৰাটো আমি আহি এক বিভীষিকাময় পৰিৱেশৰ ইয়াত সৃষ্টি হোৱা দেখিছোঁ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে ইয়াত যি ধৰণেৰে বন বিভাগটো হস্তম হৈ থাকিব লাগিছিলে যি ধৰণেৰে চৰকাৰ হস্তম হৈ থাকিব লাগিছিলে হস্তম হৈ থকা নাই বানপানীৰ সৈতে আগতীয়াকৈ মোকাবিলা কৰিবৰ কাৰণে যেন চৰকাৰ প্ৰশাসন কোনো সাজু নাছিলে তেনেকুৱা এটা পৰিৱেশৰ ইয়াত উপক্ৰম হৈছে এতিয়া দেখিছোঁ যে এখন আওপুৰণি নাও গোটেই বন বিভাগটোৰ সেই নাওখনেৰে সৈতে উদ্ধাৰ অভিযানো চলাই থাকে সেই নাওখনেৰে সৈতে খাদ্য সামগ্ৰীৰ যোগান ধৰি থাকে ইয়াত কোনোবা পৰিদৰ্শন কৰিবলৈ আহাৰ মন্ত্ৰী বিধায়ক কোনোবা পৰিদৰ্শন কৰিবলৈ আহিলে ওচৰ পাজৰ নাও দুখনমান ভাড়া কৰি দিয়ে কিন্তু বন বিভাগটোৰ নিজাববীয়া নাও বুলিবলৈ একো এখন নাই উল্লেখ্য যে বানপানী এইখন অসমৰ বাবে নতুন নহয় প্ৰতি বছৰে বান আহে বান যায় বিস্তৰ ক্ষতিসাধন হয় জীৱন আৰু জীৱিকাৰ কিন্তু ইমানৰ পাছতো কিয় শিক্ষা নলয় ৰাজ্যৰ বিয়াগুম বিভাগসমূহে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কিয় সাজু হৈ নাথাকে বিভাগীয় কৰ্তৃপক্ষ সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক